ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ তীব্ৰ গতিত চলাই আছে কংগ্ৰেছৰ প্ৰচাৰ অভিযান আজি নলবাৰী জিলাৰ উত্তৰ নলবাৰীৰ কাছিমপুৰ নবাতি আদি ঠাইত প্ৰচাৰ অভিযান চলাই প্ৰচাৰ অভিযানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা উত্তৰ নলবাৰী জিলা পৰিষদৰ সদস্য ৰুনুমি বৈশ্য পূব নলবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মন্টু মেধি আৰু 4 নম্বৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পৰেশ ৰাজবংশী লগতে উপস্থিত থাকে বহু সংখ্যক ৰাইজ আৰু ভোটাৰ ৰাইজে এবাৰ কংগ্ৰেছৰ সম প্ৰাৰ্থীৰ প্ৰতি আপ্লুত হোৱা দেখা পোৱা গৈছে চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন উত্তৰ নলবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী ৰুনুমি বৈশ্য আৰু আমাৰ কাউন্সিলাৰ হিচাপে পৰেশ ৰাজবংশীক লৈ আৰু ইয়াৰ বুথৰ যিকেইজন মেম্বাৰ আছে আমি প্ৰায়বিলাকৰ ঘৰে ঘৰে গৈছোঁ মানুহবোৰে এটা কথাই কৈছে যে বিজেপিৰ আজিৰ তাৰিখত যি ভয় দেখুওৱা বা প্ৰলোভন দেখুওৱা নীতি এইটোত ৰাইজ আজি অতিষ্ঠ হৈছে কিবা এটা কথা ক'লে মনৰ কথা ক'ব নোৱাৰা হৈছে আৰু সেইকাৰণে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে যে ভয়ৰ পিঞ্জৰা সৃষ্টি কৰিছে তাৰ পৰা অসমৰ জনসাধাৰণক উলিয়াই অনাৰ কাৰণে আমি সকলো কংগ্ৰেছ কৰ্মীয়ে সংকল্প ল'ব লাগিব আৰু তেখেতক ধন্যবাদ দিছোঁ তেখেতৰ এই নিৰ্বাচনৰ সময়ত এনেকুৱা উক্তিয়ে আমাক উৎসাহিতও কৰিছে আৰু আমি সেইকাৰণে প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে আজি ঘৰে ঘৰে আহিছোঁ গাঁৱে গাঁৱে আহিছোঁ চোতালে চোতালে কংগ্ৰেছ কৰি আমাৰ প্ৰাৰ্থী কেইগৰাকীক জিকাৰ কাৰণে এই অভিযানত নামি পৰিছোঁ ৰাইজৰ সুন্দৰ সঁহাৰি কাৰণ আজিৰ তাৰিখত কংগ্ৰেছৰ দিনত যিখিনি উন্নতি হৈছিল সেই উন্নতিৰ পিছত এতিয়া বৰ্তমান চৰকাৰখনে চহৰত কিছু উন্নতি কৰিলেও বা চহৰত বা মহানগৰত অভাৰব্ৰিজ বনালেও গাঁওবিলাকত তেনেকুৱা উন্নতি হোৱা নাই এইমাত্ৰ আপোনাৰ লগতে এটা এখন গাঁৱৰ মাজেদি এটা চুবুৰীৰ মাজেদি আহিছোঁ যিটো চুবুৰীত ৰাস্তাত এতিয়াও এজাক বৰষুণতে বোকাপানী হয় গতিকে সেই উন্নয়নৰ কাৰণে আমি কৰিছে ৰাইজৰ মাজলৈ আহিছোঁ ৰাইজে যেনেকৈ আগবঢ়াই লৈ যায় মই তেনেকৈ আগবাঢ়ি যাম সকলোৰে আশীৰ্বাদ লৈ আগবাঢ়িছোঁ সহায় সহযোগিতা কৰিলে ভাল পাম আৰু জয় হোৱাটো নিশ্চিত ৰাইজৰ সঁহাৰি বহুত ভাল এতিয়ালৈকে য'তে গৈছোঁ বহুত ভাল